মন্ত্ৰী পীযুষ হাজৰিকা ডাঙৰীয়াই কৈছিলে যে গৌৰৱ গগৈ ডাঙৰীয়া জিকিলে মই ৰাজনীতি জীৱন ত্যাগ কৰিম বুলি। গতিকে সেইখিনিতো নহ'লেই। 2021 চনৰ পাছত আৰু মই ৰাজনীতি নকৰি বুলি কোৱা মুখ্যমন্ত্ৰীগৰাকীয়ে আজি গৌৰৱ গগৈ ডাঙৰীয়াৰ বিৰুদ্ধে কৈছে 2014 চনৰ পাছৰে পৰা গৌৰৱ গগৈ ডাঙৰীয়াই সদনত সদায় ভাৰত বিৰোধী মন্তব্য দি আহিছে। নমস্কাৰ। যোৱা কিছুদিনৰ পৰা ভাবি আছিলোঁ কথা এষাৰ, আপোনালোকে চাগে সেইখিনি কথা ভাবি আছে। এই যে গৌৰৱ গগৈ ডাঙৰীয়াৰ ওপৰত ইমান মিথ্যাচাৰ অপপ্ৰচাৰ, সামাজিক মাধ্যমত গৌৰৱ গগৈ ডাঙৰীয়াই সদনত উদাত্ত ভাষণ দিয়া কথাবোৰ কাটি কাটি ক্লিপ কিছুমান নিউজ পৰ্টেলসমূহে সেইবোৰ প্ৰচাৰ কৰিছে। এই কথাবোৰ আপোনালোকে কি ভাবিছে আৰু কেনেদৰে কথাবোৰ আচলতে গ্ৰহণ কৰিছে, কিন্তু এই কথাবোৰৰ মূল আঁৰৰ বেলেগ এটা ৰহস্য যেন আমি অনুমান পাইছোঁ। কাৰণ সাংসদ গৌৰৱ গগৈ ডাঙৰীয়াৰ বুলি কোনো কথা নহয়। সদনত গৌৰৱ গগৈ ডাঙৰীয়াৰ নিজৰ দক্ষতা, গৌৰৱ গগৈ ডাঙৰীয়াৰ নিজৰ যোগ্যতা, তেখেতে যি উদাত্ত ভাষণ প্ৰদান কৰে প্ৰত্যেকটো সময়তে ভাইৰেল হয়। অসমৰ 14জন সাংসদ থকাৰ পাছতো একমাত্ৰ নৰ্থ ইষ্টৰ গৌৰৱ গগৈ ডাঙৰীয়াৰ ভাষণটোৱেই আমি ৰাষ্ট্ৰীয় পৰ্যায়ত অথবা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত আমি দেখিবলৈ পাওঁ। কিন্তু এই যে যোৱা কিছুদিনৰ পৰা বিতৰ্ক চলি আছে গৌৰৱ গগৈ ডাঙৰীয়াৰ ভাষণৰ ওপৰত, আচৰিত লাগে কথাবোৰ শুনি। এগৰাকী সাংসদে বক্তৃতা দিছে সংসদত আৰু তাক লৈ বিতৰ্ক কৰা কি আছে? মুখ্যমন্ত্ৰীগৰাকীয়ে আমি দেখিছোঁ যে সংবাদ মাধ্যম যোগে বিভিন্ন ধৰণৰ অভিযোগ উত্থাপন কৰিছে সাংসদ গৌৰৱ গগৈ ডাঙৰীয়াৰ বিৰুদ্ধে। তেখেতে ক'ব বিচাৰিছে যে গৌৰৱ গগৈ ডাঙৰীয়াই 2014 চনৰ পাছৰ পৰা সংসদত ভাৰত বিৰোধী মন্তব্য দি আহিছে। গতিকে ইয়াৰ কিমান সত্যতা ৰাইজে দেখিব পাৰিছে। 2014 চনৰ পাছৰ পৰা গৌৰৱ গগৈ ডাঙৰীয়াৰ যি ভূমিকা পালন কৰিছে সদনত, সেইখিনি অসমৰ লগতে সমগ্ৰ ভাৰতবৰ্ষৰ মানুহে দেখিব পাৰিছে। আৰু সেইখিনি প্ৰমাণ হৈছে যে গৌৰৱ গগৈ ডাঙৰীয়া কিমান দক্ষ, কিমান নিকা আৰু কিমান শক্তিশালী এগৰাকী নেতা। তাৰ উপৰিও মন্ত্ৰী বিধায়কে আদি কৰি বিজেপি দলৰ শীৰ্ষ নেতৃত্বও লোকসভাৰ মজিয়াৰ পৰা আৰম্ভ কৰি ৰাষ্ট্ৰীয় পৰ্যায়ত অথবা ৰাজ্যিক পৰ্যায়ত দেখিছোঁ যে গৌৰৱ গগৈ ডাঙৰীয়াৰ বিৰুদ্ধে একপক্ষীয়ভাৱে তেওঁলোকে এই নেতাগৰাকীৰ ওপৰত জঁপিয়াই পৰিছে। গতিকে তাকেই প্ৰমাণ কৰে যে গৌৰৱ গগৈ ডাঙৰীয়াৰ কিমান জনপ্ৰিয়তা, আৰু ৰাষ্ট্ৰীয় পৰ্যায়তকে আদি কৰি নেশ্যনেল পৰ্যায়তকে আদি কৰি ৰাজ্যিক পৰ্যায়লৈকে কিমান তেওঁৰ জনপ্ৰিয়তা, সেইখিনিকে প্ৰমাণ কৰে। তাৰ উপৰি আপোনালোকে নিশ্চয় দেখিছে যে গৌৰৱ গগৈ ডাঙৰীয়া একমাত্ৰ নেতা যোনে ৰাহুল গান্ধী ডাঙৰীয়াৰ লগতে প্ৰথম শাৰীত বহিবলৈ মানে নিজৰ স্থানটো অৰ্জন কৰিলে। গৌৰৱ গগৈ ডাঙৰীয়া 3বাৰৰ সাংসদ, আৰু এইবাৰ যোৰহাটৰ পৰা নিৰ্বাচন খেলাৰ সময়তে মন্ত্ৰী পীযুষ হাজৰিকা ডাঙৰীয়াই কৈছিলে যে গৌৰৱ গগৈ ডাঙৰীয়া জিকিলে মই ৰাজনীতি জীৱন ত্যাগ কৰিম বুলি। গতিকে সেইখিনিতো নহ'লেই। 2021 চনৰ পাছত আৰু মই ৰাজনীতি নকৰি বুলি কোৱা মুখ্যমন্ত্ৰীগৰাকীয়ে আজি গৌৰৱ গগৈ ডাঙৰীয়াৰ বিৰুদ্ধে কৈছে যে 2014 চনৰ পাছৰে পৰা গৌৰৱ গগৈ ডাঙৰীয়াই সদনত সদায় ভাৰত বিৰোধী মন্তব্য দি আহিছে। গতিকে যদি ভাৰত বিৰোধী মন্তব্য দি আহিছে 2014 চনৰ পাছৰ পৰা, তাৰ পিছতো আপোনালোকে বিজেপি দলৰ প্ৰধানমন্ত্ৰী, বিজেপি দলৰ মন্ত্ৰী, বিধায়ক, গৃহমন্ত্ৰী, প্ৰধানমন্ত্ৰী, মুখ্যমন্ত্ৰীকে আদি কৰি বিভিন্ন টেলিভিশ্যনৰ মালিকাধীন বিজেপি নেতৃত্বাধীন, গতিকে এই সন্দৰ্ভত আপোনালোকে কিয় ইমান দিনে নীৰৱ হৈ আছিলে? এইখিনি এটা বৃহৎ প্ৰশ্ন। লগতে এইখিনিও এটা প্ৰশ্ন উত্থাপন হয় যে সংসদৰ ভিতৰত ভাৰত বিৰোধী মন্তব্য কৰা গৌৰৱ গগৈ ডাঙৰীয়াৰ ওপৰত ইমান দিনে বিহিত ব্যৱস্থা লোৱা নাই। আৰু সংসদত এনেধৰণৰ মন্তব্য দিয়াৰ পাছতো 2014 চনৰ পাছতো কেলে আজিলৈকে গৌৰৱ গগৈ ডাঙৰীয়াৰ বিৰুদ্ধে কোনো ধৰণৰ ব্যৱস্থা নোলোৱাৰ উপৰিও গৌৰৱ গগৈ ডাঙৰীয়াক কিয় বহিষ্কাৰ কৰা নাই? যদি তেওঁ ভাৰত বিৰোধী মন্তব্য কৰিছে তেতিয়াহ'লে মুখ্যমন্ত্ৰীয়ে গৌৰৱ গগৈ ডাঙৰীয়াক ভয় কৰিছে বুলি মই নকওঁ। মুখ্যমন্ত্ৰীকে আদি কৰি ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াও সিদিনা দেখিলোঁ যে গৌৰৱ গগৈ ডাঙৰীয়াৰ ওপৰত তেওঁ মন্তব্য কৰিছে সদনত। গতিকে এই সন্দৰ্ভত গৌৰৱ গগৈ ডাঙৰীয়াৰ সন্দৰ্ভত আপোনালোকৰ কি মতামত, সেইখিনি আপোনালোকে কমেণ্ট কৰি অৱশ্যই জনাবলৈ নাপাহৰিব। ধন্যবাদ থাকিল। জয় আই অসম, জয় কংগ্ৰেছ।